ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে আজি এটা ধামাকা খবৰ দিলে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ অন্য এটা ইনফৰ্মেশ্যন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্ট দিলে, নহয় জানো? বহুতৰ ৰিজাল্ট ভাল হৈছে। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে যিবিলাক ল'ৰা ছোৱালী একেবাৰে গৰীব ঘৰৰ ল'ৰা ছোৱালী, একেবাৰে দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী, আৰ্থিক অৱস্থা একেবাৰে বেয়া, মাক দেউতাকে হাজিৰা কৰে, গতিকে তেনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি খবৰ ল'বলৈ যাওঁ গাঁৱত। কোনোবাই মেট্ৰিক পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজন কৰিছে, কেইবাটাত লেটাৰ লৈছে, আমি খবৰ ল'বলৈ যাওঁ। কিন্তু আমি এইষাৰ কথা কেতিয়াও নুসুধোঁ যে এডমিশ্যন ল'বলৈ পইচা আছেনে নাই, বা ক'ত পঢ়িব, কেনেকৈ পঢ়িব, ক'ত থাকিব, সেইবিলাক খবৰটো আমি কেতিয়াও নলওঁ। আৰ্থিক অৱস্থা যিবোৰৰ ভাল এইবোৰ বাৰু একো নাই, যিবোৰ আৰ্থিক অৱস্থা বেয়া তেওঁবিলাকৰ মানে বহুত অসুবিধা হয়। গতিকে এতিয়া আৰু অসুবিধাৰ কাৰণ নাই, যিবোৰ ল'ৰা ছোৱালীয়ে এতিয়া মেট্ৰিক পাছ কৰিলে, গতিকে সেই ল'ৰা ছোৱালীৰ কাৰণে ভাল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে ৰূপহীহাটত এটা মিটিঙত তেখেতে ঘোষণা কৰিলে, ডাঙৰ ঘোষণা কৰিছে তেখেতে, মানে যিবিলাক ল'ৰা ছোৱালী পাছ কৰিছে, যিবিলাক দুখীয়া ল'ৰা ছোৱালী পাছ কৰিছে, তেওঁবিলাকৰ কাৰণে এটা ধামাকা খবৰ, এটা ভাল খবৰ লৈ আহিছে যে সকলোৰ কাৰণে ল'ৰা ছোৱালী এডমিশ্যন ফ্ৰী। আৰু এটা খবৰ তেখেতে দিছে, যিবোৰ ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব এতিয়া সেই ছোৱালীবোৰৰ একাউণ্টত 10,000কৈ সোমাব, 10,000 টকা তেখেতে একাউণ্টত সোমোৱাই দিব। আৰু ঠিক তেনেকৈ প্ৰতি বছৰে মানে ফাৰ্ষ্ট ইয়েৰত এতিয়া 10,000 পালে, ছেকেণ্ড ইয়েৰত 10,000 টকা পাব। আৰু ডিগ্ৰীৰ 6টা ছেমিষ্টাৰ যিহেতু থাকে, গতিকে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত 12,500 টকা, ডিগ্ৰী ছেকেণ্ড ইয়েৰত 12,500 টকা, আৰু ডিগ্ৰী থাৰ্ড ইয়েৰত 12,500 টকা। তাৰ উপৰিও যিবোৰ ল'ৰা ছোৱালীয়ে ইউনিভাৰ্চিটিত পঢ়িবলৈ পাব, যিবিলাক ল'ৰা ছোৱালীয়ে ইউনিভাৰ্চিটিত পঢ়িবলৈ বিচাৰে, গতিকে তেওঁবিলাকৰ একাউণ্টত 25,000 সোমাই দিব। সঁচাকৈ যিবিলাক ল'ৰা ছোৱালী এতিয়া পাছ কৰিছে তেওঁবিলাকৰ কাৰণে বহুত ভাল খবৰ। আৰু এডুকেশ্যনৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত এনেকুৱা ষ্টেপবিলাক ল'লে সঁচাকৈ চৰকাৰখনক আমি ধন্যবাদ জনাব লাগিব, থেংক ইউ জনাব লাগিব। গতিকে উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এটা ধামাকা খবৰ, ভাল খবৰ। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ এতিয়া মন্তব্য আছে, মই এইখিনি আপোনালোকক শুনোৱাব বিচাৰিছোঁ। তেওঁলোকক 10,000 টকা দিয়া হ'ব। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰত নামভৰ্তি কৰিলে 10,000 টকা পাব, কিন্তু হায়াৰ ছেকেণ্ডাৰী আধাতে এৰিলে পৰীক্ষা কিন্তু নাপাব। গ্ৰেজুৱেশ্যন কৰিবলৈ গ'লে চাওক, গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ছেমিষ্টাৰতেই 12,500 টকা পাই গ'ল, ছেকেণ্ড ছেমিষ্টাৰো ফাৰ্ষ্ট ইয়েৰত আহি গ'ল, ছেকেণ্ড ইয়েৰত কি থাকিল, থাৰ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ, থাৰ্ড ইয়েৰত থাকিল ফিফ্থ আৰু ছিক্স ছেমিষ্টাৰ, 12,500 টকাকৈ তেওঁলোকে পাই থাকিল। তাৰ পাছতে কি হ'ব, তেওঁলোকে যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী কৰিব, 25,000 টকা লাভ কৰিব চৰকাৰৰ পৰা। ৰূপহীহাটত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মেট্ৰিক পাছ কৰিছে চবেকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব, ঠিক আছে? ল'ৰাকো দিব, ছোৱালীকো দিব। কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম। খালি 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো, শুনি লওক। ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500, ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500, আৰু চামুগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকা কৰি দিয়া। এইবাৰ মেট্ৰিক পাছ কৰিছে চবেকে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন দিব, ঠিক আছে? ল'ৰাকো দিব, ছোৱালীকো দিব। কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম। খালি 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো ল'ৰাৰ কথা কৈ আছো, শুনি লওক। ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500, ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500, আৰু চামুগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকা কৰি দিয়া।
গতিকে এইখিনি এটা আপোনালোকক এটা ডাঙৰ ধামাকা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।